প্ৰথমে সকলোকে নমস্কাৰ লগতে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছো বাবে ৰাতিপুৱা সম্ভাষণ জনাইছো সকলোৱে দিনটো শুভ হওক লগতে বিহু বতৰ এজন মানুহে কচু পুলি দিছিলে বহুতখিনি লগতে লোকেল মাছ নদী মাছ ভাবিলো কচু পুলিখিনি অকমান ৰ'দত দি দিলো তাৰ পিছতে খুব সাফাকে 2-3 বাৰ ধুই এনে ধৰণে এটা কেৰাহীত পাতি দিছো কচুখিনি এনে ধৰণে বইল কৰি লম যিহেতু বনৰীয়া কচু লগতে মাছৰ কণী আছে মাছ আৰু মাংস বুলিলে মাখি ঢেৰ আহে নহয়নে মাখি নাহিবৰ বাবে অকমান যদি হালধি সানি ৰাখি থয় মাখিখিনি কেতিয়াও নাহে এই কণীখিনি মই বইল কৰিম মাছখিনি এটা বস্তু লগত বনাম এফালে কচুখিনি মই বইল কৰি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো ইতিমধ্যে কচুখিনি সুন্দৰকে সিজি উঠিছে এতিয়া মই হাতাখনৰ সহায়ত সুন্দৰকে ভাঙি পেলাম এনে ধৰণে কচু পুলি মানে আমাৰ ইয়াত পাবলে বহুতেই কঠিন সেইবাবে অকমানো নষ্ট নকৰি অকমান সময় ৰ'দত দি পেলাই ইয়াৰ আঠাটো শুকুৱাই ললো তাৰপা এতিয়া হাতাখনৰ সহায়ত এনে ধৰণে ভাঙি চিঙি কি কৰি আছো চাই থাকক যেহেতু এইখিনি বনৰীয়া কচু আৰু প্ৰথম যেতিয়া কচুখিনি দিছিলে দেখিবলৈ ইমান ধুনীয়া হৈ আছিল এঘণ্টামান যেতিয়া মই ৰ'দত দি দিলো অকমান লেৰেলি গ'ল আৰু লগতে ইয়াৰ আঠাখিনিও শুকাই গ'ল যে কি নহওক এতিয়া এই কচুখিনি বইল কৰি পিটিকা বনাম কেনে ধৰণে পিটিকা বনাম সেয়া আপোনালোকে চাই থাককচোন লগতে মই 3টা ৰেচিপি একেলগে শেয়াৰ কৰিছো মানে একেটা ভিডিঅ'তে 3টা ৰেচিপি শেয়াৰ কৰিছো অলপ দেখুৱাইছো কচুখিনি এটা খৰাহিত উলিয়াই থলো এফালে কেৰাহী তেল অকণ গৰম কৰি নহৰু কেইফুটামান থেতেলিয়াই দি দিলো তাৰপা এতিয়া কচুখিনি যোগ কৰি দিলো মানে কচু পিটিকা টাইপত বনাইছো ভাতৰ লগত কাষ্টমাৰক অকণ দিব পৰা হ'ব যে কি নহওক আপোনালোকে নিশ্চয় ভাল পাব বহুতে এনে ধৰণে পিটিকা বনাই খায় কিন্তু যেহেতু মই হোটেলত খুৱাম সেইবাবে নিমখ আৰু হালধি সোৱাদ অনুসৰি দিছো অকমান আদা দিম বুলি ভাবি আছো নহৰুটো দিলুৱে ইয়াত এতিয়া অলপ জলকীয়া দিব লাগিব মানে বৰ বিশেষও দিব নোৱাৰি জ্বলা আমাৰ ঘৰত জ্বলাটো কম খায় লগতে হোটেলত বহুত বেছি জ্বলা হলে মানুহে বেয়া পায় দিয়কচোন যে নহওক কচু পিটিকাখিনি বনাই লওঁ তাৰ পাছতে আপোনালোকক দেখুৱাই আছো বাকি কিটা ৰেচিপি মই কেনে ধৰণে বনাম এইখিনিতে নতুনকে যিসকলে চাই আছে তেওঁলোকক নমস্কাৰ জনাইছো যদিহে ভিডিঅ'সমূহ চাই ভাল পায় লাইক কমেন্ট কৰিব এতিয়া মই অকমান আদা ৰুকি দি দিলো এয়া চাওক দেখিছেনে কি ধুনীয়া হৈ আহিছে আৰু লগতে কচুখিনি মানে ইমানেই ধুনীয়াকে গলি গল দেখিয়ে ভাল লাগিছে মোৰ নহয়নে বাৰু আপোনালোকৰ ভাল লাগিছে নে বাৰু ইয়াতে আৰু এটা বস্তু মিশ্ৰণ কৰিম এতিয়া মই কচুখিনি বনাই থৈ ললো কণ বিলাহী আহি গল কণ বিলাহী কেনে ধৰণে মই মিশ্ৰণ কৰিম দেখুৱাই আছো যেতিয়া মই বনাবলৈ লৈছিলো তেতিয়া কণ বিলাহী নাছিলে সেইবাবে পাছতীয়াকে মিশ্ৰণ কৰি যেই নহওক আপোনালোকে চাই থাকক নতুনকৈ যদি কোনোবাই চাই আছে চেনেলটি সাবস্ক্ৰাইব এটা কৰি থব দেই এটো কেৰাহী পাতি লৈছো মই এতিয়া মাছৰ কাৰণে মাছখিনি অকমান বেলেগ এটা ষ্টাইলত বনাম কণ বিলাহী দি মানে যেতিয়া মই কচু বনাবলৈ লৈছিলো তেতিয়া কণ বিলাহী নাছিলে পটককে আকৌ আমাৰ ইয়াত বেপাৰী বিলাক আহে নহয় আৰু ধৰক ৰাতিপুৱা কণ বিলাহী লৈ আহিলে তেতিয়া মই মাছৰ কাৰণে জোল বনাই লৈছো আগতীয়াকে এয়া চাও এতিয়া কণ বিলাহী মিশ্ৰণ কৰিলো পিয়াজখিনি অকমান ভাজি লৈ তাৰ পাছতে এটাকে মিশ্ৰণ কৰি গৈ থাকিম আপোনালোকে চাই গৈ থাকক মই আদা নহৰু অকমান যোগ কৰিলো সেয়া দেখুৱাবলৈ নহল আৰু এয়া এতিয়া নিমখ আৰু হালধি সোৱাদ অনুসৰি দিছো বিশেষ মছলা মই একো ব্যৱহাৰ নকৰো সেইটো আপোনালোকে জানেই আৰু কেতিয়াবা অকমান জিৰা গুড়া ৰেড চিলি এনেকে দিও কিন্তু আজি একো নিদো একদম সিম্পল বনাম আৰু খাই বহুত টেষ্টি লাগিব মই সেইটো জানো এয়া আদা নহৰু জলকীয়া অকমান ফালি দিছো কণ বিলাহীখিনি ভাজি লৈছো তাৰ পিছত কেনে ধৰণে মাছখিনি বনাম আপোনালোকে চাই থাককচোন বহুত দিলা মই 3টা বজাতে যাম মলহানি মলহানি নহয় আমাৰ হেৰি কচাইছো এটা চৌকাত মই ধুনীয়াকে জোলখিনি বনাই ললো এটা চৌকাত আকৌ মাছখিনি ফ্ৰাই কৰি আছো এয়া এতিয়া বিলাহী লগতে মানে যিখিনি জোল বনাইছিলো মাছখিনি এৰি দিলো এই কণ বিলাহী এটা কচু শাকৰ লগত মিলাব লাগিব
সেইটো আপোনালোকে চাই থাকক। এতিয়া মই সুন্দৰকৈ বনাই লওঁ। কচু পিটিকা বনোৱাৰ পাছত কণ বিলাহী পালোঁ। কণ বিলাহীখিনি এনেধৰণে অকণমান বইল কৰি ল'লোঁ। তাৰপিছতে এতিয়া লাহেকৈ এনেকৈ লৈ কচু শাকত মিহলি কৰি দিম। বুদ্ধিটো কেনেকুৱা পাইছে বাৰু? ইয়াতে মই বইল কৰি লৈছোঁ, অকণমান আদা নহৰু দি দিছোঁ আৰু একেবাৰে শেষত ধনিয়া পাত কেইটামান ছটিয়াই দিলোঁ। বাছ, কচু পিটিকা হৈ গ'ল। একেদৰে মাছখিনিতো অকণমান ধনিয়া ছটিয়াই দিলোঁ। এইটো কেৰাহীতে ডিমখিনি বইল কৰি ল'লোঁ। এয়া মানে মাছৰ কণীখিনি, লগতে পিঁয়াজ অকণমান কাটি ল'লোঁ। এইটো খুন্দনা নাই, ইয়াতে আদা আৰু নহৰু পিছা আছে। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে আদা নহৰুখিনিত অলপ গৰম পানী যোগ কৰি দিলোঁ। গৰম পানী নিদিলেও হয়, অৱশ্যে ঠাণ্ডা পানী দিলেও হয়। মই গৰম পানী দিছোঁ আৰু যিহেতু মাছৰ কণীখিনি বনাবলৈ মছলাখিনি আগতীয়াকৈ বনাই ল'ব লাগিব। আৰু মাছৰ কণী আপোনালোকে আগতীয়াকৈ বইল কৰি লয়নে? আগতীয়াকৈ যদি বইল কৰি লয় সঁচাকৈ খাই ভাল লাগে, মানে ভাঙি নাযায়। এতিয়া খুব সুন্দৰকৈ মছলাকণ বনাই লৈছোঁ দেই। সোৱাদ অনুসৰি হালধি আৰু নিমখ, আদা নহৰু জলকীয়া, লগতে সোৱাদ অনুসৰি হালধি নিমখ, বেলেগ একো ব্যৱহাৰ নকৰোঁ। সেইটো হয়তো বহুতে জানে মোৰ ভিডিঅ'সমূহ চাই থকাসকলে আৰু। এতিয়া খুব ধুনীয়াকৈ উতলিবলৈ দিছোঁ। লাহেকৈ এতিয়া মই মাছৰ কণীখিনি যোগ কৰি দিছোঁ। অকণমান সময় উতলিবলৈ দিম। তাৰ পাছতে আৰু এটা বস্তু বনাবলৈ আছে। হাতাখনৰ সহায়ত আকৌ কণীখিনি যিখিনি গোটা গোটা হৈ আছে সেইখিনি মই অকণমান ভাঙি দিছোঁ। এয়া বইল কৰা বিলাহী অলপ আছে, আদা নহৰু দি যে বইল কৰিছিলোঁ সেয়াও ইয়াতে যোগ কৰি দিলোঁ। বছ, এতিয়া থুপথুপীয়াকৈ মাছৰ কণীখিনি বনাই হৈ গ'ল। লগতে আপোনালোকে ভিডিঅ'সমূহ কেনে পালে জনাব। যদি কোনোবাই নতুনকৈ চাইছে, আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট, পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত। আজিলৈ আহিছোঁ, বাই বাই।